Hello, my dear students. My name is Ranjit Tega, your physics teacher. You are welcome to this channel. Okay? আমি ইয়াৰ আগৰ ভিডিঅ'টোত আগৰ লেকচাৰটোত চাৰ্জৰ বিষয়ে পঢ়িছিলোঁ নহয়নে চাৰ্জ কি হয় কি নহয় তাৰ প্ৰপাৰ্টি বিলাকৰ বিষয়ে পঢ়িছিলোঁ তো এতিয়া চাৰ্জ কি তাৰ বিষয়ে আমি জানিলোঁ তো এতিয়া আমি ইলেক্ট্ৰোষ্টেটিক্সৰ প্ৰথম যিটো টপিক কুলম্বছ ল আমি সেই কুলম্বছ লটোৰ পৰা কি কৰিম এতিয়া আৰম্ভ কৰিম ওকে সো কুলম্বছ ল কুলম্বছ লৰ পৰা আমি পাওঁ কি যদি দুটা চাৰ্জ ৰৈ থাকে এটো চাৰ্জ q1 এটো চাৰ্জ যদি আমি q2 বুলি কওঁ q1 আৰু q2 ইহঁতৰ মাজত সেপাৰেশন যদি কি হয় r হয় তেনেহলে এই q1 চাৰ্জটোৱে q2 চাৰ্জটোক আৰু যদি আমি উল্টাকে কওঁ q2 চাৰ্জটোৱে q1 চাৰ্জটো কি কৰিব এটা ইন্টাৰেক্ট কৰিব কি কৰিব ইন্টাৰেক্ট কৰিব ওকে ইন্টাৰেক্ট কৰিব বা ইন্টাৰেকশন কৰিব ইন্টাৰেকশনটো কেনেকুৱা হ'ব নহলে কি কৰিব এট্ৰাকশন কৰিব নতুবা কি কৰিব ৰিপালশন কৰিব এই এট্ৰাকশন আৰু ৰিপালশনটো কি হয় ফোৰ্স হয় কি হয় ফোৰ্স হয় এই এট্ৰাকশন আৰু ৰিপালশন ফোৰ্সটো কিমান হ'ব কেনেকুৱা হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব সেই কথাটো আমি কৰ পৰা পাওঁ কুলম্বছ লৰ পৰা পাওঁ ওকে ডাইৰেক্টলি ক'বলৈ গ'লে দুটা ৰৈ থকা চাৰ্জৰ মাজৰ ইন্টাৰেক্টিভ ফোৰ্সটো আমি কৰ পৰা পাওঁ কুলম্বছ লৰ পৰা পাওঁ ওকে এটা কথা মন কৰিবা কুলম্বছ লৰ পৰা কেৱল আমি সেই ইন্টাৰেক্টিভ ফোৰ্সটো কাৰ কাৰণে পাওঁ পইণ্ট চাৰ্জৰ কাৰণে পাওঁ মানে পইণ্ট মানে বুজি পা নহয় পইণ্ট চাৰ্জ হ'ব লাগিব চাৰ্জটো কি হ'ব নালাগিব ডিস্ট্ৰিবিউট হৈ থকা হ'ব নালাগিব হিচৰিত হৈ থকা হ'ব নালাগিব চাৰ্জটো এঠাইত গোট খাই থকা হ'ব লাগিব গতিকে পইণ্ট চাৰ্জৰ কাৰণে আমি কি পাওঁ কুলম্বছ লটো পাওঁ চোৱা এতিয়া এই দুটা চাৰ্জৰ ইন্টাৰেক্টিভ ফোৰ্স যদি আমি কি বুলি ভাবো F বুলি ভাবো সেই F ফোৰ্সটো কি হ'ব চাৰ্জ দুটাৰ যিমান চাৰ্জ লৈছো আমি সেই চাৰ্জ দুটাৰ কি হ'ব প্ৰপৰচন হ'ব ওকে চাৰ্জ দুটাৰ মাল্টিপ্লিকেশন কি হ'ব প্ৰপৰচন হ'ব যদি চাৰ্জ যদি বেছি হয় তেনেহলে কি হ'ব ইহঁত দুটাৰ মাজৰ ইন্টাৰেকশন ফোৰ্সটো ৰিপালশন যদি কেতিয়া হ'ব যদি সেম চাৰ্জ বা ৰিপালশন হ'ব যদি অপজিট চাৰ্জ কি হ'ব এট্ৰাকশন হ'ব সেই এট্ৰাকশন বা ৰিপালশনটো কি হ'ব ডিপেন্ড কৰিব চাৰ্জ যদি কিমান লৈছো চাৰ্জৰ পৰিমাণ কিমান তাৰ ওপৰত ডিপেন্ড কৰিব যদি বেছি হয় চাৰ্জ তেতিয়া হলে সেই ইন্টাৰেক্টিভ ফোৰ্সটো কি হ'ব বেছি হ'ব ওকে নেক্সট ইহঁত দুটাৰ মাজত কি আছে এটা ডিসটেন্স এটা আছে সেই ডিসটেন্সৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব চোৱা ডিসটেন্সৰ কি হ'ব ডিসটেন্সৰ স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰচনেল যদি ডিসটেন্সটো বাঢ়ি যায় তেতিয়া হলে ইহঁত দুটাৰ মাজৰ ইন্টাৰেক্টিভ ফোৰ্সটো কি হ'ব কমি যাব কেনেকৈ কমিব তাৰ ডিসটেন্সৰ স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰচন হ'ব ওকে এতিয়া আমি এই দুটা কথাৰ পৰা কেনেকৈ লিখিব পাৰো চোৱা q1 q2 কি হ'ব এটো r স্কয়াৰ এতিয়া যদি চাও আমি কি লিখিব পাৰো k q1 q2 কিমান হ'ব এটো r স্কয়াৰ আৰু এইটোৱে হৈছে কি হ'ব কুলম্বছ লৰ ফৰ্মুলা হ'ব k টো কি হ'ব k টো কনস্ট্যান্ট ইলেক্ট্ৰোষ্টেটিক কনস্ট্যান্ট বুলি কোৱা হয় k টো ওকে k এর মানটো কিমান হ'ব চোৱা k এর মানটো কি হ'ব ডিপেন্ড কৰে জানে মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে যদি মিডিয়াম যদি চেঞ্জ হৈ থাকে k এর মানটো কি হ'ব চেঞ্জ হ'ব ওকে যদি আমি যাও ফ্ৰী স্পেচৰ কাৰণে যদি চাও আমি যদি আমি ফ্ৰী স্পেচৰ কাৰণে চাও তেতিয়া হলে ইয়াৰ মানটো কিমান হ'ব 4 পাই এপসাইলন নট হ'ব এপসাইলন নট এটো কি বুলি কোৱা হয় পাৰমিটিভিটি এপসাইলন নট এটো কি বুলি কোৱা হ'ব না পাৰমিটিভিটি বুলি কোৱা হ'ব কিয় চোৱা এতিয়া এই দুটা চাৰ্জৰ মাজৰ ইন্টাৰেক্টিভ ফোৰ্সটো চাৰ্জ দুটা ক'ত আছে সেই কথাটো ডিপেন্ড কৰে হা যদি চাৰ্জ যদি আমি বায়ো মিডিয়ামত লওঁ চাৰ্জ যদি বায়ো মিডিয়ামত লওঁ এটা ভেকুয়াম বুলি কোৱা হ'ব গতিকে তেতিয়া এটো কি বুলি কোৱা হ'ব এপসাইলন নট বুলি কোৱা হ'ব যদি চাৰ্জ যদি আমি পানীৰ ভিতৰত লওঁ তেতিয়া কি বুলি কোৱা হ'ব তেতিয়া এই এপসাইলনৰ মানটো কি হ'ব বেলেগ হৈ যাব গতিকে যদি বায়ো মিডিয়ামত ললে তেতিয়া হলে কি হ'ব ইয়াৰ কেৰ মানটো এখিনি হ'ব আৰু ইয়াৰ ভ্যালুটো কিমান হ'ব জানেনে 9 * 10 to the power 9 কি হ'ব নিউটন মিটাৰ কুলম্ব ইনভাৰ্স স্কয়াৰ হ'ব ইয়াৰ মান দুটা মন কৰিবা ওকে গতিকে আমি এতিয়া f ৰ মানটো কি লিখিব পাৰো
এইখিনি মানটো 1 4 পাই এপসাইলন নট দেখি আছে নে দেখা নাই ন মই তলৰ পৰা লিখি দিছো আকৌ বা গতিকে এই গোটেইখিনি কথা আমি এনে কেনেকৈ লিখিব পাৰো a ইকুৱেল 1 4 পাই এপসাইলন নট কিমান হ'ব q1 q2 কিমান হ'ব এইটো r স্কয়াৰ এইটোৱে হৈছে কুলম্বছ লৰ ফৰ্মুলা জেনেৰেলি আমি ইয়াৰ পৰা কি পাওঁ দুটা চাৰ্জৰ মাজৰ কি পাওঁ আমি ইন্টাৰেক্টিভ ফোর্স পাওঁ আৰু ইন্টাৰেক্টিভ ফোর্স কিমান হ'ব এইখিনি হ'ব এটা কথা মন কৰিবা যেতিয়া এটা চাৰ্জে আনটো চাৰ্জক ইন্টাৰেক্ট কৰিব অৰ্থাৎ এট্ৰাকচন কৰিব বা ৰিপালচন কৰিব সেই ইন্টাৰেক্টিভ ফোর্স কি হ'ব জানানে এই দুটা চাৰ্জ আমি কি কৰিছো এটা লাইনে কি কৰিছো এটা ষ্টেট লাইনে কি কৰিছো জয়েন কৰি দিছো নহয় নে along the state line হ'ব along the state line হন ৰাউন্ড ইন্টাৰেক্টিভ ফোর্স টু ইজ এই চাৰ্জ টু এটাক কৰোতে বা ৰিপেল কৰোতে এনেকে এটা ৰিপেল নকৰে ই এনেকে আহি তাক ৰিপেল নকৰিব কি কৰিব পুনে পুনে ৰিপেল কৰিব বা পুনে পুনে কি কৰিব এট্ৰাকচন কৰিব অৰ্থাৎ ইহঁতৰ ইন্টাৰেক্টিভ ফোর্সটো কি হ'ব along the joining state line okay because আমি যে পুনে পুনে ইহঁতৰ মাজত ফোর্সটো হ'ব এই মানে এই চাৰ্জটো কি কৰিব যদি সেম চাৰ্জে কি কৰিব ৰিপেল কৰিব সেই ৰিপেল কৰা ফোর্স ৰিপেলটো কি এটা ফোর্স হয় সেই ফোর্সটো এনেকে যায় না লাগে বা ইয়াক ফোর্সটো দাউতে এনেকে উল্টাকে আহি না লাগে ডাইৰেক্টলি পুনে পুনে লাগিব ওকে তাক আমি যদি স্টেট লাইন যদি আমি কানেকশন কৰি তেতিয়া হলে যেটা লাইন হ'ব হে along the line হ'ব ওকে এটো হ'ব এটো মনত ৰাখিবা আৰু এটা কথা মন কৰিবা আমি আগতে কৈছো বাৰু হলে পইণ্ট চাৰ্জৰ কাৰণে হে হয় কি হয় কুলম্বছ লটো আৰু ৰৈ থকা চাৰ্জৰ কাৰণে হে কি হ'ব ই ফেলি থব চাৰ্জ যদি কি হৈ থাকে মোশনত থাকে তেতিয়া হলে কি নহব কিন্তু কুলম্বছ লটো ফেলি নহব তাৰ কাৰণে বেলেগ আহিব কিন্তু ৰৈ থকা চাৰ্জৰ কাৰণে কি হ'ব কুলম্বছ লটো ফেলি হ'ব তো এখিনি কথা মেইনলি চাৰ্জৰ ওপৰত আছিল ৰৈ থকা চাৰ্জৰ ওপৰত কুলম্বছ ল নেক্সট আমাৰ যে টপিক হ'ব এটো কি হ'ব জানেনে ফেক্টৰস ফৰ্ম অফ কুলম্বছ ল ফোর্সটো কি হয় ফোর্সটো জেনেৰেলি কি হয় বাৰু ফোর্সটো জেনেৰেলি কি হয় এটা ভেক্টৰ টাৰ্ম হয় ভেক্টৰ টাৰ্ম নহয় জানো ভেক্টৰ টাৰ্ম গতিকে ভেক্টৰ যদি টাৰ্ম হয় ফোর্সটো ইয়াৰ এটা ভেক্টৰ ফৰ্ম থাকিব নহয় এই ভেক্টৰ ফৰ্ম থাকিব তো মই ইয়াত দেখিম ভেক্টৰ ফৰ্ম ভেক্টৰ ফৰ্মটো কেনেকুৱা হ'ব চোৱা এটো চাৰ্জ আৰু এটো চাৰ্জ আছিল পইণ্ট চাৰ্জ q1 আৰু এটো চাৰ্জ q2 ইহঁতে আমাৰ ডিসটেন্স আমি কি ধৰিছো r ধৰিছো নহয় নে অলপমান চাৰ্জটো মই ডাঙৰ কৰিলে তোমালোকে দেখা নাপাব পৰা হয়তো এতিয়া এই চাৰ্জটো কি কৰিব না ফোর্স এপ্লাই কৰিব এই চাৰ্জটোৱে এটা কি কৰিব ফোর্স এপ্লাই কৰিব যদি দুটা কি ধৰি লয় পজিটিভ চাৰ্জ ধৰিলো যদি এনেকুৱা হয় ফোর্সটো কি ৰিপালসিভ হ'ব ৰিপালসিভ হলে কি হ'ব ই তাৰ ফোর্সৰ ডাইৰেকশনটো কি হ'ব ভালে হ'ব আমি এই কি কথা কেনেকৈ লিখিম দেখো ফোর্স অন কাৰ্বট লাগিছে 1 নম্বৰ চাৰ্জৰ ওপৰত লাগিছে ফোর্স অন চাৰ্জ 1 ওকে কাৰ কাৰণে চাৰ্জ 2 কাৰণে গতে কি হ'ব ফোর্স অন চাৰ্জ 1 ডিউ টু চাৰ্জ 2 এনেকৈ লেখা হয় আকৌ চাবা ফোর্স অন চাৰ্জ 1 ডিউ টু চাৰ্জ 2 এনেকৈ লেখা হ'ব ওকে নেক্সট চাবা এই চাৰ্জটোৰ ওপৰত কোনে ফোর্স এপ্লাই কৰিছে q1 চাৰ্জটো কি কৰিছে ফোর্স এপ্লাই কৰিছে তাৰ ডাইৰেকশনটো কোন ফালে হ'ব ভালে হ'ব তে দেখা পাইছে নে ওকে কি হৈছে q2 চাৰ্জটো কোনে ফোর্স এপ্লাই কৰিছে q1 চাৰ্জে ফোর্স এপ্লাই কৰিছে তো কেনেকৈ লিখিম ফোর্স অন চাৰ্জ 2 ডিউ টু চাৰ্জ 1 এনেকৈ লিখিম ওপৰত কি আহিব ভেক্টৰ চিনটো আহিব ওকে তো এনেকৈ হ'ব এটো আৰু ফালে কি হ'ব ফোর্স 2 1 এটা ফোর্স কি হ'ব ইকুৱেল হ'ব এটা ফোর্স কি হ'ব ইকুৱেল হ'ব 1 2 মানে আৰু কিন্তু ইয়াৰ ডাইৰেকশনটো কি হ'ব উল্টা হ'ব ডাইৰেকশনটো কি হ'ব উল্টা হ'ব কাৰণ দুটা কি হয় সেম চাৰ্জ গতিকে আমি এনেকৈ লিখিব পাৰো এতিয়া চোৱা এটা কথা মন কৰিবা ফোর্স on charge 1 due to charge 2 আমি এটো হয় এনেকুৱা আছিল এতিয়া আমি কি লিখো কুলম্বছ লৰ পৰা লিখিলে আমি এটো কে দি লিখিছো হা তোমালোকে জানিবা কেৰ মানটো কি হয় জানা তোমালোকে নিশ্চয় কে লিখিছো মই q1 q2 r স্কয়াৰ
নহলে r স্কয়াৰ যেটো একেটা ম্যাগনিটিউডটো হয় হা এই চাৰ্জটোৰ ওপৰত এই চাৰ্জটো লগোৱা কি হয় ইন্টাৰেক্ট কৰা ফৰ্সৰ তাৰ মানটো এখিনি হয় কিন্তু ইয়াৰ কি আছে ইয়াৰ কি আছে তাৰ ডাইৰেকশন এটা আছে কোনটো এই চাৰ্জটো যে এই চাৰ্জটো লগোৱা ফৰ্সটো কোন ফালে আছিল এইফালে হয় ন এইফালে হয় মানে ইয়াৰ কি থাকিব ডাইৰেকশন থাকে ফৰ্সৰ কি থাকিব ডাইৰেকশন থাকিব গতিকে ডাইৰেকশনটো বুজাবৰ কাৰণে আমাক কি লাগে আমি ইউনিট ফেক্টৰ লাগে আমি ইউনিট ফেক্টৰ কি হয় ক্লাস 11 ধুনীয়াকৈ পঢ়ি আহিছো নহয় নে ইউনিট ফেক্টৰ কি হয় ইউনিট ফেক্টৰৰ মানটো কিমান হ'ব 1 হ'ব আৰু ই কি দেখুৱায় এটা নিৰ্দিষ্ট এটা কি দেখুৱায় এটা ডাইৰেকশন দেখুৱায় কি হয় ইউনিট ফেক্টৰ গতিকে যদি এতিয়া আমি চাওঁ এই চাৰ্জটো ওপৰত দিয়া ফৰ্সটো আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিছো আৰু সেই ফৰ্সৰ মানটো এইটো হয় ইয়াৰ ডাইৰেকশনটো কোন ফালে হ'ব সো ডাইৰেকশনটো বুজাবৰ কাৰণে আমি এনেকৈ এটা ইউনিট ফেক্টৰ লগাব লাগিব এনেকৈ আমি কি লিখিছো ইউনিট ফেক্টৰ লগাইছো আৰু ইউনিট ফেক্টৰটো কি হ'ব ফাইনেল এটো আমি এনেকৈ লিখিছো তাৰ মানে ফাইনেল বা ইনিশিয়াল হলে ইউনিট কি হয় এটো একচুয়ালি পজিশন ভেক্টৰৰ পৰা আহিছে বস্তুটো পজিশন ভেক্টৰৰ পৰা আহিছে মানে জানা নহয় নে যে ৰেফাৰেন্স ফ্ৰেম আমি লও কি হ'ব এটো পইণ্ট আছে ইয়াত আছে এনেকৈ আছে মানে এই যদি r1 হয় যদি r2 হয় তেনেহলে এইখিনি ডিসটেন্স কিমান হ'ব তাহলে কিমান হ'ব 2 1 হ'ব জানো ফাইনেল বা ইনিশিয়াল এটো আছিল নহয় নে তেনেকুৱাকে গতিকে আমি ইয়াটো কি ডিসটেন্স ফিল কৰিছো যেটো আমি ইয়াৰ পৰা চাই আছো না ইয়াৰ পৰা চাই আছো ইফালে চাই কাৰণে ফাইনেল কি হ'ব ফাইনেল পৰা আমি কি কৰিছো ইনিশিয়ালটো মাইনাস কৰিব গতিকে আমি ইউনিট ফেক্টৰটো এনেকৈ লগাব লাগিব হা তো এতিয়া ইউনিট ফেক্টৰ মানে যদি আমি এটা ফেক্টৰ a লওঁ তেতিয়াহলে তাৰ কি থাকে তাৰ মান থাকে লগতে কি থাকে তাৰ ডাইৰেকশন থাকে ডাইৰেকশনটো কি বুজাইছে তাৰ a টো বুজাইছে তেনেহলে এটো কি তাৰ মানটো ঠিক তেনেকুৱা কথা হোৱা নাই নে হৈছে গতিকে এটা চোৱা ইয়াত কি থাকিব a টো আমি কেনেকৈ লিখিব পাৰো যদি আমাৰ ইউনিট ফেক্টৰটো কোনে কেনেকৈ লিখিব পাৰো a এনেকুৱা হ'ব ইউনিট ফেক্টৰটো হ'ব নহয় নে এনেকুৱা হ'ব গতিকে এতিয়া আমি এইখিনি যদি ইউনিট ফেক্টৰ হয় গতিকে আমি এইখিনি বস্তু লিখিব লাগিব তাৰ মানে কি হ'ব এতিয়া যদি এনেকৈ লিখো চোৱা r মানে কি আছে r21 ইউনিট ফেক্টৰ হয় ইয়াৰ মান আছে কি আছে 21 আছে ইয়াৰ মানটো এটো হয় মানে তাৰ ডাইৰেকশনটো কিমান হ'ব এটা কি হ'ব 21 টো কি হ'ব ইউনিট ফেক্টৰ হ'ব এনেকুৱা হৈ আছে গতিকে কি হ'ব এটো 21 আমাৰ ইউনিট ফেক্টৰৰ মানটো লাগে কি হ'ব এতিয়া r21 ইয়াৰ মানটো ভ্যালুটো কি হ'ব এটো 21 কি হ'ব এটো হ'ব দেখে এই যে r21 এটো বস্তু কি বুজাইছে এটো r টো বুজা নাই জানো এটো r টো বুজা নাই জানো এইখিনি ডিসটেন্স বুজা নাই ডাইৰেক্ট ডিসটেন্স বুজা নাই জানো এটো ওকে হয় গতিকে এটো ডিসটেন্স বুজা আমি এনেকৈ লিখিব পাৰো চেষ্টা কৰিলে গতিকে এতিয়া কি হয় আমি যদি এনেকৈ চাওঁ q1 q2 r স্কয়াৰ কিছুমান কিতাপত এটা বেলেগকৈ দিয়া আছে এটা আমি চাবলৈ কি লিখিব পাৰো 21 লিখিব পাৰো বা ডাইৰেক্ট স্কয়াৰ দিলে কোনো কথা নাই হা এটো এনেকৈ লিখিব পাৰো গতিকে চোৱা এতিয়া এখানে আমি কি লিখিম এই বস্তু লিখিম কি ছিল এটো ইউনিট ভেক্টৰ মানটো কি হ'ব এখিনি হ'ব কি হ'ব r21 ওকে 21 তাৰ কি হ'ব এটো মানটো হ'ব এইটো আমি কি মানটো আছে তাৰ ম্যাগনিটিউডটো বুজি আছে যে এটো কি হ'ব এটো k q1 q2 কি হ'ব r21 এটো এনেকৈ দিব পাৰো কি হ'ব কি হৈ যাব তাহলে কি হ'ব 21 ওকে তোমালোকে অলমান সুবিধা পাইছা নেকি বাৰু বুজি পা অলপ সুবিধা পাইছা নেকি বাৰু মই আকৌ বুজাম দৰকাৰ হলে চোৱা অলমান বস্তু ক্যালকুলেশন কৰি চোৱাচোন অলমান ভাবি চোৱা ভিডিওটো পজ কৰি অলমান ভাবি চোৱা কেনেকৈ কি হৈছে বস্তুটো এইখিনি কনসেপ্ট তুমি জানিব লাগিব এইখিনি কনসেপ্ট কি হয় এইখিনি কনসেপ্ট তোমালোকে অলৰেডি ক্লাস 11 পাইছা তাৰ পৰা আহিছে হা তো আকৌ বুজাই দিছো তেনেহলে নহয়নে আকৌ বুজাই দিছো চাবা ফোর্স দিছে কাৰ ওপৰত চাৰ্জ 1 ৰ ওপৰত কাৰণে 2 ৰ কাৰণে এটো আমি কেনেকৈ লিখিব পাৰো q1 q2 কি হ'ব এটা আমি যেটো চোৱা ফোর্স দিছে কাৰ ওপৰত q1 ৰ ওপৰত আমি q1 ৰ ফোর্স আমি এনেকৈ লিখিছো কিন্তু আমি চাইছো কাৰ ফালে আমি হেফালে চাই আছো না ডিসটেন্স কাৰ হ'ব এটা ডিসটেন্স কি হ'ব ফাইনেল মাইনাস ইনিশিয়াল গতিকে আমি এনেকৈ লিখিব পাৰো এটো ওকে এটো যদি এনেকুৱা হয় ডিসটেন্স তো আমি এনেকৈ ধৰিব লাগিব গতিকে এটো কি হ'ব এতিয়া আমি এনেকৈ লিখিব পাৰো বা ডাইৰেক্টলি r দিলে কোনো কথা নাই বাৰু কম পাবা তো এটো এনেকুৱা হ'ব
তো যে ডিসটেন্সটো তো এনেকুৱা হয় এটা ইয়াৰ কি হেল থাকিব এটা দিক থাকিব দিকটো কোন ফালে ইফালে ইফালে দিক বুজাবৰ কাৰণে কি কৰা হয় দিক বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো ইউনিট ভেক্টৰ আমি মাল্টিপ্লাই কৰো ইউনিট ভেক্টৰ হলে কি হ'ব এতে 2 1 ইউনিট ভেক্টৰ হয় গতিকে যদি আমি চাও ইউনিট ভেক্টৰ q1 q2 2 1 ইউনিট ভেক্টৰ হলে কি হ'ব এটো এটা যদি ভেক্টৰ থাকে তাৰ কি থাকে তাৰ মান আৰু কি থাকে দিক থাকে গতিকে মানটো কি হ'ব তো মানটোটা কি হ'ব এটো মানটো হ'ব আৰু কি দিকটোটা কি হ'ব টুৱাইস মানে এটো আমি ইউনিট ভেক্টৰ যদি আমি চাও 2 1 কি হ'ব এতিয়া r2 1 কিমান হ'ব এটো r2 1 এনেকুৱা হ'ব তুমি যদি বহাই দিলে কি হ'ব এতিয়া r2 1 এটো ম্যাগনিটিউড হ'ব ওকে r কি হ'ব 2 1 কি হ'ব এনেকুৱা হ'ব ইম্পৰ্টেন্ট হৈ যাব গতিকে কে কি আহিলে q1 q2 r21 আৰু এটো স্কয়াৰ আছিল ন এটো স্কয়াৰ হয় দেই দেখো ইউনিট ভেক্টৰ নহয় স্কয়াৰ আছিল গতিকে এটোৰ কি হয় এটোৰ ম্যাগনিটিউড হয় এটো মানটো বুজাই আছে জাস্ট গতিকে এটো কি হ'ব এটো কিউব হৈ যাব একচুয়ালি ওকে যোৱাৰ লগে কি হ'ব এটো প্লাস 2 1 এনেকুৱা এটো হৈছে কি হ'ব ফোর্স 1 2 এটো ফোর্স নেক্সট এটো হলে কি হ'ব নেক্সট কাৰ ওপৰত লগা ফোর্সটো নেক্সট কাৰ ওপৰত লগা ফোর্সটো কি হ'ব r21 নহয়নে নেক্সট ইয়াৰ ওপৰত লগা ফোর্সটো কেনেকুৱা হ'ব ফোর্স 21 কিমান হ'ব গৈ কেটো থাকিলে q1 q2 কিমান হ'ব ইফালে আমি এবাৰ উল্টাকৈ চাব লাগিব ইফালৰ পৰা চাব লাগিব ইফালৰ পৰা চালে কি হ'ব ফাইনালটো কি হ'ব 1 নিচেলটো কি হ'ব 2 ওকে কি হ'ব 2 1 এটো কি হ'ব q সৰি এটো 1 2 হ'ব 1 2 হ'ব এটো কি হ'ব স্কয়াৰ হ'ব যদি ইউনিট ভেক্টৰ দাও ভেক্টৰ হলে কি হবে ভেক্টৰ হলে 1 2 ইউনিট ভেক্টৰ দিকটো বুজাইছে কাৰণ ভেক্টৰ হ'ব লাগে কি হ'ব এটা দিক থাকিব লাগিব নহয় নে এটা কি হ'ব ইয়াতে k q1 q2 r যদি আমি এখিনি ক্যালকুলেশন কৰিলে যদি বহাই লওঁ কি হ'ব ইয়াতে 1 2 2 মান হ'ব গৈ r 1 2 কি হ'ব গৈ r 1 2 এটো হ'ব হয় নে হৈ গলে কি হ'ব k দেখা পাই আছে ঠিক না দেখা পোৱা নাই বাৰু ওকে ও দেখা পাইছে নে অলপমান অসুবিধা হৈছে দেখা পোৱা তো লিখি দিম এতিয়া মই এটো আমাৰ এখিনি ওপৰখিনি মুছি দিছো হা ওপৰখিনি মুছি দিছো মই f 21 হৈছে k q1 q2 হলে কি হবে তো r 1 2 স্কয়ার কি হবে r 1 2 ইউনিট ভেক্টর আছে কি হবে k q1 q2 to 1 2 স্কয়ার মান হবে r এটো হবে 1 2 ভেক্টর হবে তো 1 কি হবো 2 আহিব এটো কি হবে তাৰ এটো এনেকৈ থাকিব গতিকে কি হ'ব k কি হ'ব q1 q2 তো এটা 1 2 এটো কি হ'ব গৈ কিউব হ'ব গৈ ইয়াত কি থাকিব গৈ r1 2 এটো হ'ব কি হ'ব ভেক্টৰ ফ্ৰম 2 1 এটা মন কৰিবা এই দুটা ভেক্টৰৰ এই দুটা মান ফোর্স কি হ'ব ইকুৱেল হ'ব f12 আৰু কিমান হ'ব f21 টো কি হয় জেনেৰেলি ইকুৱেল হয় কিন্তু ইয়াৰ ডাইৰেকশনটো কি হ'ব অপোজিট হ'ব ই যদি কি কৰিছে ই ফোর্স ইফালে এপ্লাই কৰিছে আৰু এই চাৰ্জটো ইয়াক কি কোনফালে চাৰ্জ এপ্লাই কৰিছে সিফালে এপ্লাই কৰিছে গতিকে কি হ'ব ইয়াৰ মাজত কি হ'ব এটা মাইনাস চিন আহিব এটো মন কৰিবা এটো গতিকে যেটো কি হয় ভেক্টৰ ফ্ৰম কি হয় কুলম্বছৰ ভেক্টৰ ফ্ৰম পৰীক্ষাত আহি থাকে বহুত বিচাৰি থাকে পৰীক্ষাত ভেক্টৰ ফ্ৰম তো আহি থাকে গতিকে তোমালোকে এটা নিশ্চয় পাৰিবা কিছুমান কিতাপত আমি এটো এনেকৈ লিখিব পাৰো যেনেকৈ এটা r টো কি হয় r1 2 r1 কেনেকৈ লিখিব পাৰো এটো আমি r1 কিবা কি হয় r1 টো এনেকৈ লিখিব পাৰো নহয় নে ওকে দেখি এনেকৈ ধুনীয়াকৈ লেখা হয় দেখি r21 হলে কি হ'ব r2 হ'ব r কি হ'ব r1 হ'ব তেনেকৈ লিখা হয় গতিকে আমি এনেকৈ লিখিব পাৰো ইচ্ছা কৰিলে r ঠাইত এনেকৈ লিখিলেও হ'ব নহয় নে গতিকে এইখিনি কথা পৰীক্ষাত আহি থাকে বহুত বেছি বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে তোমালোকে ভালকে চাই ল'বা ওকে তো নেক্সট আমি কি পঢ়িম নেক্সট আমি পঢ়িব লাগিব পাৰমিটিভিটিৰ ওপৰত পঢ়িব লাগিব নহয় না ইয়াৰ সুপাৰপজিশনৰ বিষয়ে পঢ়িব লাগিব কি সুপাৰপজিশন হয় যদি দুটা চাৰ্জ আছে আমি দুটা চাৰ্জৰ মানে কি পালো ফোর্স পালো যদি তিনটা চাৰ্জ থাকে যদি চাৰিটা চাৰ্জ থাকে কি হ'ব কুলম্বছ লটো ঠিক তেনেকুৱা ধৰণৰ আমি অলপ কথা পঢ়িব লাগিব নেক্সট ভিডিঅ'ত আমি কি কথা ডিসকাস কৰিম তো আজিলৈ ইমানে আছিল ওকে তোমালোকে ভিডিঅ'টো ভালকৈ চাই থাকিবা যদি কিবা বুজি পালে মোক কমেন্ট কৰিবা তেতিয়াহে মই গম পাম তোমালোকৰ কেনেকুৱা কি হৈছে নহয় জানো তো লাইক কমেন্ট শেয়াৰ কৰিবা
ओके, और चैनल को तुम लोग सब्सक्राइब कर दिबा। ओके, थैंक यू।